ছয়গাঁৱত প্ৰয়াত সাংবাদিক লেখক কবি শিৱচৰণ কলিতাৰ সোঁৱৰণত স্মৃতিচাৰণ সভা সভাত জীৱন মন্থন শীৰ্ষক সোঁৱৰণী গ্ৰন্থ উন্মোচন ছয়গাঁৱৰ বাসন্তী পৰগনা সভাগৃহত অনুষ্ঠিত সভাত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক নিত্য বৰা প্ৰমুখ্যে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি প্ৰয়াত সাংবাদিকগৰাকীৰ প্ৰতিচ্ছবিত স্মৃতি তৰ্পণ কৰে সহধৰ্মিনী ভাৰতী কলিতাই 2021 চনত কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছিল সাংবাদিকগৰাকী ছয়গাঁৱৰ সুসন্তান শিৱচৰণ কলিতা অসমৰ গ্ৰাম্য সাংবাদিকতাৰ এগৰাকী উজ্জ্বল নক্ষত্ৰ। তেওঁ এগৰাকী বিশিষ্ট সাংবাদিক হোৱাৰ লগতে অসমৰ বৌদ্ধিক মহলত বিশেষভাৱে প্ৰতিষ্ঠা লাভ কৰা এগৰাকী বুদ্ধিজীৱী। তেওঁ কেইবা দশক ধৰি একক আৰু সবলভাৱে ছয়গাঁও অঞ্চলক বৌদ্ধিকভাৱে নেতৃত্ব দিছিল। এইগৰাকী সন্মানীয় ব্যক্তিৰ কোভিডকালীন পৰিস্থিতিত আকস্মিক মৃত্যু ঘটে আৰু তেখেতৰ স্মৃতিচাৰণৰ বাবে আজি ছয়গাঁও মেৰঘৰ সাহিত্য গোষ্ঠী আৰু আবাহন গোষ্ঠীয়ে এখন স্মৃতিচাৰণ সভাৰ আয়োজন কৰে। ছয়গাঁও বাসন্তী পৰগনাত এই সভা অনুষ্ঠিত হয় আৰু এই সভাতে জীৱন মন্থন নামৰ শিৱচৰণ কলিতাৰ এখনি সোঁৱৰণী গ্ৰন্থ উন্মোচন কৰা হয়। এই গ্ৰন্থখনি উন্মোচন কৰে অসমীয়া প্ৰতিদিন কাকতৰ প্ৰাক্তন সম্পাদক তথা এগৰাকী বিশিষ্ট বুদ্ধিজীৱী শ্ৰীযুত নিত্য বৰাদেৱে আৰু এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে দৈনিক অসম কাকতৰ সন্মানীয় সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক শ্ৰীযুত দিলীপ চন্দন দেৱ।